বৰ্তমান আমি উত্তৰ জামুগুৰি মহিলা ৰাস কমিটিয়ে আমি এখনি ৰাস উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ অঞ্চলৰ সকলো মহিলা লগতে আমাৰ বিবাহিত যিসকল ছোৱালী তেওঁলোকেও আহি আমাৰ ইয়াত সহযোগ কৰিছে। আমি বহুত আগৰ পৰা আমি যত্ন কৰিছিলোঁ যাতে আমাৰ ইয়াত থকা বোৱাৰী যিসকল এতিয়া আমাৰ ইয়াৰ বোৱাৰী হৈছে তেখেতসকলৰ প্ৰতিভাসমূহ আমি দেখা পাইছিলোঁ। কিছু কিছু কাৰ্য আমি অনুষ্ঠানত আমি দেখা পাইছোঁ। সেইকাৰণে আমি এইবাৰ ভাবিলোঁ যে তেখেতসকলক এখন মঞ্চ দিয়া যাওক আৰু সেই মঞ্চখন দিবলৈও কোনোবাটো আগবাঢ়িব লাগিব। আমি সকলোৱে কেইবাগৰাকী আমি ইয়াত শিক্ষয়িত্ৰী আছোঁ, বয়োজ্যেষ্ঠ আমাৰ আই মাতৃসকল আছে, সকলোৱে মিলিজুলি আমি এই ৰাস মহোৎসৱ ভাগ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত সকলো অকল মহিলাই নহয়, আমাৰ মূলৰ পুৰুষ যুৱক যুৱতী সকলোৱে আমাক উৎসাহ দিছে আৰু এই ৰাস ভাগ যাতে আমি সুন্দৰভাৱে আমি উদযাপন কৰিব পাৰোঁ তাক আমি সকলো ৰাইজলৈ সেৱা ধৰিছোঁ। আমি উত্তৰ জামুগুৰি মহিলা ৰাস কমিটিৰ এবাৰ আমি মহিলা ৰাসখন পাতিম বুলি আমি আয়োজন কৰিলোঁ। তাতে আমি মহিলাসকলৰ দ্বাৰা কৃষ্ণ, অসুৰ, তাৰপিছত অসুৰ শংখচূড় আৰু যিসকল গোপী আমি সকলোৱে আমি মহিলাৰ ভিতৰতে ৰাখিছোঁ আৰু সেই উপলক্ষে আমি এই উত্তৰ জামুগুৰি মহিলাসকলে আমি উঠি পৰি লাগিছোঁ। আজি এবাহে ধৰি পেলাই আমি যিখিনি পাৰোঁ আমি নিজেও আৰ্থিক সাহায্য আমি সকলোৱে দি মেলি যেনে যেনে পাতিবলৈ আমি আয়োজন কৰিছোঁ। আৰু আমাৰ ৰাধাৰো সকলো মহিলা আৰু আমি শংখচূড়ৰ কাৰণে আমি মহিলাই গোটাইছোঁ। গতিকে আমাৰ যাতে ৰাসখন সকলোৱে উপভোগ কৰিব পাৰে আমি সকলোকে আমি সেৱা ধৰি জনাইছোঁ। 15 তাৰিখে পাতিছোঁ, যিদিনাখন আমি ৰাস 15 নৱেম্বৰ যিদিনাখন ৰাস পূৰ্ণিমা আমি সেইদিনাখনেই পাতিবলৈ স্থিৰ কৰিছোঁ। আমাৰ এইটো উত্তৰ জামুগুৰি মহিলা ৰাস সাৰ্বজনীন মহিলা ৰাস কমিটি। আমি প্ৰথমবাৰৰ বাবে মহিলাই উত্তৰ জামুগুৰি অঞ্চলত এই ৰাস মহোৎসৱ ভাগ আমি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ আগলৈকে আমাৰ পুৰুষৰ ৰাস হৈ থাকে। এইবাৰ আমাৰ এটাই কথা যে আমি 15 নৱেম্বৰ তাৰিখে ৰাস পূৰ্ণিমাৰ দিনাই আমি ৰাস ভাগ উদযাপন কৰিম আৰু লগতে আমাৰ গোটেই যিমানখিনি ভাৱৰী আছে গোটেইখিনি আমাৰ মহিলা হ'ব। ইয়াত পুৰুষৰ ভাও লোৱাৰ স্থান নাই। গতিকে বাকী পুৰুষসকলে আমাক সহায় কৰিব। আমি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ যি ফিল্ড বাকৰি তাতে আমি এই ৰাস ভাগ উদযাপন কৰিম আৰু শংকৰদেৱ সেৱাশ্ৰমৰ যি সকল লোক সেইসকলে আমাক সহায় সহযোগিতা কৰিছে আৰু লগতে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱৰ ইয়াৰ মুখ্য পৃষ্ঠপোষক ৰূপে আছে। তেখেতৰ সহায় সহযোগিতাত আমি ৰাস ভাগ উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু সকলোৱে আমাক ইয়াত সহায় সহযোগ আগবঢ়াইছে।